নমস্কাৰ। ১ নম্বৰ মে ডা মে ফি কোন তাৰিখে পালন কৰা হয়? ক ৩১ জানুৱাৰী, দুই অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? গ ১ অক্টোবৰ, তিনি বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? খ ১৯৫২ চনত, চাৰি লাচিত দিৱস কেতিয়া পালন কৰা হয়? ক ২৪ নৱেম্বৰ, পাঁচ অসম দিৱস কেতিয়া পালন কৰা হয়? ঘ ২ ডিচেম্বৰ, ছয় ড ভূপেন হাজৰিকাদেৱে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? খ ১৯৯২ চনত, সাত অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলেৰে আগুৰি আছে? ক কাৰ্বি আংলং, আঠ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? ক জাগিৰোড, ন সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? গ চক্ৰশিলা, ড অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? খ শিলঘাট। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। এঘাৰ মহীশূৰৰ নতুন নাম কি? ঘ কৰ্ণাটক, বাৰ মেলেৰিয়া বীজাণু পৰজীৱাটোৰ বাহক হ'ল? খ মাইকী এনফিলিছ মহ, তেৰ পলিঅ' ৰোগৰ কাৰক হ'ল এবিধ? ঘ ভাইৰাছ, চৈধ্য গৰু ম'হৰ চবকা বেমাৰ হয়? ক ভাইৰাছ, ১৫ সূৰ্যৰ নিকটতম গ্ৰহটো হ'ল? গ বুধ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ পৃথিৱীৰ কোন দেশত মৰুভূমিৰ সম্ভাৱনা আটাইতকৈ বেছি? গ জাপান।
17 বৰ্তমান ভাৰতৰ বনভূমিৰ শতাংশ। খ 20। 18 কোন তাৰিখে বিশ্বৰ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? ক 10 ডিচেম্বৰ। 19 বৰ্তমান সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা হৈছে? ঘ 8টা। 20 মাজুলীক কেতিয়া জিলা হিচাপে স্বীকৃতি দিয়ে? খ 2016 চনৰ 8 ছেপ্টেম্বৰ।